আজি ৰাতিপুৱাই ভাত খাইছোঁ আৰু সোনকালে। আজি এফালে যাওঁ মানে আমি অকণমান সমাজ সেৱা কৰি থাকোঁতো মাজে মাজে সময় সুবিধা পালে। মানুহ এজনক মানে এডমিট হৈ আছে, ব্লাড লাগে গোলাঘাটত মেডিকেলত। তালৈ যাওঁ, দেৰি হৈছে। সেইকাৰণে এতিয়া ৰাতিপুৱাই গৰমে গৰমে ভাতকেইটা খাই লওঁ। খালী পেটত ব্লাডটো দিব নোৱাৰি নহয়। এইফালে মায়ে লাই শাকৰ লগত মাছ বনাইছিলে, বাৰী লাই শাক। এইফালে মাছ গৰম হৈ আছে। এইবাৰ লাই শাক এইটো ছিজনত প্ৰথম খাইছোঁ। মই শুকানকৈ বনাই দিলে খাই ভাল পাওঁ, এনেকৈ জোল কৰি দিলে খাই ভাল নাপাওঁ। অকণমান তিটিকি তিটিকি ফিল এটা আহে। আপোনালোকেও ব্লাড ষ্টাড দি থাকিব, মানুহক সহায় সাৰথি কৰি থাকিব। মানুহৰ বিপদত অকণমান ব্লাড দিলে অকণমান সহায়ো হয়, আশীৰ্বাদ দিব। বেলেগ অন্তত হ'লেও মানুহৰ বিপদত সহায়টো কৰিব লাগে। কিছুমান মানুহ থাকে নিজৰ ঘৰত মানুহ থাকিও বেলেগৰ ব্লাড বিচাৰি থাকে। মইতো তেনেকুৱা মানুহক নিদিওঁৱেই। জনা শুনাত মই যেতিয়া গম পাম বোলে ইহঁতৰ ঘৰত বোলে ব্লাড দিব পৰা মানুহ আছে আৰু বেলেগৰ পৰা বিচাৰি আছে, নাই কৈ দিব লাগে। নিজৰ মাক বাপেকৰ কাৰণে পিতেককেইটা যদি ব্লাড এখিনি দিব নোৱাৰে, কিহৰ পুতেক? বোলে সৰহকৈ বোলে দৰকাৰ হৈছে, তেতিয়া দিয়াগৈ বোলে মিলাব পৰা নাই। সিহঁতি বোলে নিজে দিওঁ যেতিয়া মিলাব পৰা নাই, তেতিয়া দিব লাগে বেলেগে। কিন্তু আৰু এনে কিছুমান মানুহ থাকে, মানুহ অচিনাকি মানুহে চিনি জানি নাপায় বাৰু, সহায় হিচাপে যায় কৰিবলৈ। ব্লাডটো দিয়াৰ পাছত পানী বটল এটাও নোপোচে। ধন টকা পইচা এসোপাটো নালাগেই, এটলিষ্ট পানী বটল এটাতো মানুহক সুধিব লাগে। টকা পইচা কোনেও নলয় ব্লাড দি। আজিতো আমি জনাত আজিলৈকে কোনো এইবোৰ বেয়া কাম কোনেও কৰা নাই। মেডিকেলৰ য'তে ত'তে দেলাৰীবিলাক থাকে পইচা লোৱা, ড্ৰাগছ খোৱা, মদ খোৱা, ভাং খোৱা, সিহঁতেও পইচাৰ কাৰণে ব্লাড দি থাকে। যি সমাজ সেৱা কৰে সি সেইবিলাক কাম নকৰে। এতিয়া যাম গোলাঘাট মেডিকেল, তাত ব্লাডটো দিমগৈ আৰু। ডাঙৰ ডাঙৰ মাছ বনাই দিছে মায়ে। এবাৰ মোৰ লগৰ এজনৰ অনুৰোধত মই গ'লোঁ ব্লাড দিবলৈ। মোৰ কাহিনী ঢেৰ ওলাই থাকে কথা ক'লে। ব্লাড দিবলৈ গ'লোঁ, মই দিমগৈ বুলি ক'লোঁ। তাৰপৰা গৈ পেলাই পাইছোঁগৈ পাৰ্টিটো অকণমান হেভি পাৰ্টি। পিতেক এজনে ONGCত কৰে, এজনে আৰু কোনোবা এটা ভাল বিভাগত কৰে দেই। মানে ব্লাডটো কিনি লওঁ বুলি ক'লে তেওঁলোকৰ কাৰণে সেইটো সাধাৰণ কথা। তাৰপৰা মই গ'লোঁ দিবলৈ, ব্লাডটো দিলোঁ। দি মেলি মোৰ নাম আহিছে, মই গৈছোঁ, সোমাই গ'লোঁ, ব্লাডটো দিলোঁ। আৰু কাৰ কাৰণে মই দিবলৈ গৈছোঁ মানুহজনে মই দেখাই নাছিলোঁ, কিন্তু মোৰ কাষতে বহি আছিলে মানুহজন, এইজনে ঘৰৰ মানুহকে দিম বুলি। মাছ খালে বৰ কাঁইতে দিগদাৰ কৰে। তাৰপৰা ব্লাডটো দিলোঁ, ব্লাডটো দিয়াৰ পাছত মই ওলাই আহিলোঁ। গম পালোঁ যে তেখেতৰে ঘৰৰ মানুহকে মই ব্লাডটো দিছোঁ বুলি। মানুহজনে মোক এটা ধন্যবাদো নিদিলে যে ভাইটি ইমানখন সহায় কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। সেই ধন্যবাদটো দিলে আমি মানে বহুত ভাল পাওঁ, বেলেগটো একো কৰিব নালাগে। কেতিয়াবা মানে বেয়াও লাগে, মানে ইমান যাওঁ আনৰ কাৰণে ভাল হওক বুলিয়ে, কিন্তু ধন্যবাদ এটাতো দিব লাগে ন। বেলেগটো আমি একো নালাগে। মইতো গৌৰৱ কৰা নাই,
যে ব্লাড দি ইমানখিনি মই মানুহৰ পৰা বাহ ল'বলৈ মানুহবিলাকো মানে সেইবোৰ চাই খঙো উঠে কেতিয়াবা হ'লেও দিয়ে থাকিম যিমানলৈকে গাত শক্তি থাকে তেজ থাকে সিমানলৈকে পৰাপক্ষত দিয়ে থাকিম ধন্যবাদ দিয়ে নিদিয়ে সেইবোৰ আমাৰ মতলব নাই আমাৰ এটাই কৰ্তব্য আমি ৰক্তদান কৰিম আপোনালোকেও কৰক আপোনাৰ চুগাৰটো ওলাই পৰিব হিমোগ্ল'বিন কিমান আছে ওলাই পৰিব আপুনি ৱেইটটো কিমান আছে জুখিব পাৰিব ঢেৰ সুবিধা আছে ব্লাডটো দিবলৈ গ'লে আপুনি ব্লাড টেষ্টটো কৰোঁ বুলি ক'লে সম্পূৰ্ণভাৱে কৰি পেলাব পাৰিব একেচাতে বোলে ব্লাডটো দিবলৈ সময় পোৱা নাছিলোঁ নিজৰ চেক কৰিবলৈ এই ক'বতে বোলে বডিটোকে অকণমান চেক কৰি যাওঁ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে মই একো কিবা যদি ভুল কৰিছোঁ আপোনালোকে মোক জনাব যিখিনি মানে মই অভিজ্ঞতা পাইছোঁ মই সেই কথাখিনিয়ে কৈছোঁ মানে